মৰিগাঁও বাখৰবৰীত ২৮তম ৰঙালী বিহু সন্মিলনৰ লাইখুটা স্থাপন। মৰিগাঁও জিলাৰ বাখৰবৰী জ্ঞানোদয় জ্যোতিসংঘ আৰু পুথিভঁৰাল সৌজন্যত আৰু স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰ উন্নয়ন সমিতিৰ সহযোগত ২৮তম ৰঙালী বিহু সন্মিলনৰ লাইখুটা স্থাপন অনুষ্ঠান সম্পন্ন। এই উপলক্ষে আয়োজন কৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অঞ্চলজুৰি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। পৰম্পৰা আৰু সংস্কৃতিৰ এক সজীৱ প্ৰতিচ্ছবি হিচাপে এই বিহু সন্মিলনে স্থানীয় লোকসকলৰ মাজত বিশেষ উৎসাহৰ সঞ্চাৰ কৰিছে। লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে সন্মিলনৰ সভাপতি মহেন্দ্ৰ দাস, উপ-সভাপতি পৰামনন্দ হাজৰিকা, সম্পাদক নয়নজ্যোতি দাস, গাঁও প্ৰধান গোলক কৈবৰ্ত আৰু উপদেষ্টা তথা স্থানীয় গণ্যমান্য ব্যক্তিসকল। তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰে। উৎসৱৰ জৰিয়তে অসমীয়া জাতিৰ ৰীতি-নীতি, কৃষ্টি সংস্কৃতি আৰু ঐক্যবদ্ধতাৰ বাণী পুনৰ প্ৰতিধ্বনিত হৈছে। স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণে এই বিহু সন্মিলনক সফল কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। উল্লেখ্য যে আগন্তুক দিনসমূহত বিহু নৃত্য, খেল-ধেমালি আদি বিভিন্ন কাৰ্যসূচীৰে এই বিহু সন্মিলন অধিক বৰ্ণাঢ্য ৰূপত উদযাপিত হ'ব। এইবাৰ আমাৰ ২৮তম ৰঙালী বিহু সন্মিলনত আমি স্বৰ্গীয় দেবেন হাজৰিকা খেলপথাৰত পাতি অহা অনুষ্ঠানভাগ এইবাৰ ২৮টা বৰ্ষত ভৰি দিছে। এই চেগতে আমি সকলোকে অসমৰ সকলো ৰাইজকে অসমীয়া নতুন বৰ্ষ তথা আগন্তুক ৰঙালী বিহু শুভেচ্ছা যাচিছোঁ। আৰু আপোনালোকক সংবাদকৰ্মী হিচাপে, ভইচ 365ৰ সংবাদকৰ্মী হিচাপে আমাৰ আজি ইয়াত এই বাতৰিটো পৰিৱেশন কৰিবলৈ অহাৰ কাৰণে আপোনালোককো ধন্যবাদ যাচিছোঁ। আমি এইবাৰ ২৮তম ৰঙালী বিহু উদযাপনৰ লগত সংগতি ৰাখি আমি ক্ৰীড়া সমাৰোহ ১-২ বহাগত ক্ৰীড়া সমাৰোহ ভাগ আমি ৰাখিছোঁ। তাৰপিছতে ৩ বহাগত আমাৰ কালচাৰেল প্ৰগ্ৰাম হ'ব, মুকলি বিহু হ'ব। মুকলি বিহুৰ লগত সংগতি ৰাখি আমি কেইবাটাও আটক ধুনীয়া মুকলি বিহু দল মাতিছোঁ। এই কালচাৰেল অনুষ্ঠানভাগ আমি মুকলি কৰিবৰ কাৰণে তিৱা সাহিত্য পৰিষদ মৰিগাঁও অসমৰ মুখ্য কাৰ্যবাহী সদস্য তথা CM জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াক মাতিছোঁ। তেখেতে আহি আমাৰ সাংস্কৃতিক মঞ্চভাগ উন্মোচন কৰি দিব। লগতে আমাৰ অসম চৰকাৰৰ জলসম্পদ তথা অন্যান্য সন্মানীয় বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি আমাৰ অনুষ্ঠান ভাগৰ মুখ্য পৃষ্ঠপোষক হিচাপে ৰাখিছোঁ। তেখেতো আমাৰ ইয়ালৈ এইবাৰ আহিব। এই চেগতে আমি সকলোকে ধন্যবাদ যাচিছোঁ। লগতে মুকলি বিহু অনুষ্ঠান ভাগি ধুনীয়াকৈ 4টা মুকলি বিহু দল ৰাখিছোঁ। মৰিগাঁও জিলাৰ মানে এটা ভাল বিহু দল। এই মুকলি বিহু দলকেইটাৰ পিছতে আমি এইবাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আমি ৰাখিছোঁ। এটা নতুনকৈ এইবাৰ আমি ৰাইজে মানে সিদ্ধান্ত ল'লোঁ যে এইবাৰ আমি অকণমান আধুনিক নৃত্য প্ৰতিযোগিতা আমি ৰাইজক দেখাম। আধুনিক নৃত্য প্ৰতিযোগিতাত আমি আটকধুনীয়া পুৰস্কাৰ ৰাখিছোঁ। ইতিমধ্যে আমাক শুনি ভাল পাব, বহুত দূৰ দূৰণিৰ পৰা প্ৰতিযোগীসকলে আমাক ফোন কৰিছে। আমালৈ ফোন এতিয়াও আহি আছে যে আমি আপোনালোকৰ অনুষ্ঠান ভাগলৈ গৈ আছোঁ, কম্পিটিশ্যন ভাল হ'ব বুলি আমি আশা কৰিছোঁ। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ অনুষ্ঠান ভাগ চাবলৈ। 3 বহাগত সেই অনুষ্ঠান ভাগি পিছত সংগতি ৰাখি আমাৰ এটা ভাল অনুষ্ঠান হয়। এটা মানে কি উদীয়মান যুৱকসকলৰ ক্ৰীড়া প্ৰতিভা আমি চাবৰ কাৰণে আমি এটা ভাল মানে দৌৰ প্ৰতিযোগিতা, মাৰাথন দৌৰ, প্ৰায় আমাৰ 15 কিলোমিটাৰ দৌৰ প্ৰতিযোগিতা আমি আয়োজন কৰি আহিছোঁ প্ৰতি বছৰে। এইবাৰ আমি ২৮তম বিহুৰ লগত জড়িত এই অনুষ্ঠান ভাগি মাৰাথন দৌৰ প্ৰতিযোগিতা ভাগি আমি ৰাখিছোঁ। পুৱা 5 বজাত হ'ব 3 বহাগ 17 এপ্ৰিলত। আমি এই চেগতে যিসকল মানে প্ৰতিযোগী, মাৰাথন দৌৰ যিসকল প্ৰতিযোগী তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আমি সাধ্য অনুসাৰে তেখেতসকলক এটি মাননি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি মাৰাথন দৌৰ প্ৰতিযোগীসকলক এই মিডিয়াৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে অংশগ্ৰহণ কৰিব। তেখেতসকলৰ ক্ৰীড়াৰ যি প্ৰতিভা, এই প্ৰতিভা দেখাবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। লগতে সকলো কালচাৰেল প্ৰগ্ৰামত, সকলো সাংস্কৃতিক অনুষ্ঠানত আমাৰ অঞ্চলৰ তথা জিলাৰ তথা সকলো ৰাইজকে অংশগ্ৰহণ কৰি আমাৰ সহায় সহযোগিতা কৰি আমাৰ অনুষ্ঠান ভাগি সৰ্বাংগ সুন্দৰ কৰি তুলিব বুলি আশা কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাটো টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'